নৈ পথাৰ সকলো ফালে এতিয়া তেলেৰে ভৰি পৰিছে আৰু ইয়াৰ পাছতো বৰ্তমান সময়লৈকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই ONGCয়ে। ONGCৰ পাইপ ফাটি এইদৰে চাওক, এইখন হৈছে ডিমৌ নৈ চাৰিওফালে আপুনি যদি পাৰত চাই এইফালে তেল আৰু ইয়াৰ সমান্তৰালভাৱে এই সকলো ফালে এতিয়া পথাৰলৈ বিয়পি পৰিছে তেল। আৰু 30 জুনতে যি ঘটনা হ'ল বা এমাহ হৈ গৈছে গাঁৱৰ ৰাইজে জনোৱা মতে, আৰু এইটো হৈছে আমকটীয়া আলি মেছাগড়ৰ আমকটীয়া আলি গোহাঁই গাঁৱৰ বৰ্তমান সময়ত এই পৰিৱেশ। প্ৰায় 500-600 বিঘা অধিক মাটিত বৰ্তমান সময়ত ONGCৰ পাইপ ফুটি এতিয়া তেল পৰি আছে আৰু এইদৰে তেলবোৰ গোট মাৰিছে। চাওক এনেকুৱা এটা ভয়ংকৰ পৰিৱেশ, আৰু এই তেলবোৰত কেনেবাকৈ যদি জুই লাগে কি এটা পৰিৱেশৰ সূচনা হ'ব। এইখন হৈছে ডিমৌ নৈ বৰ্তমান সময়ত কিনাৰত হওক পথাৰত হওক সকলোতে এতিয়া তেল গোট মাৰি এইদৰে পৰি ৰৈছে। আৰু তাৰ পাছতো এমাহ হৈ যোৱা পৰ্যন্ত এতিয়ালৈকে কিন্তু ONGC কৰ্তৃপক্ষ কোনো এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সমান্তৰালভাৱে গাঁৱৰ ৰাইজে এতিয়া খেতি পথাৰত ব্যস্ত হ'বৰ বাবে তেওঁলোক চিন্তিত হৈ পৰিছে। কিদৰে তেওঁলোকে আচলতে এতিয়া খেতি কৰিব এই পথাৰসমূহ আপোনালোকে চাওক। এবাৰ আপোনালোকে পৰ্যবেক্ষণ কৰাৰ পাছত আপোনালোকে অনুভৱ কৰিব যে এনেকুৱা এখন পথাৰত আচলতে খেতি কৰিব কেনেকৈ। সকলোবোৰ এতিয়া তেল লাগি ক'লা পৰি গৈছে, আৰু এইবোৰ এতিয়া এনেকুৱাকে তেল মিশ্ৰিত হৈ আছে। ইয়াত যদি অজানিতে যদি জুই লাগিবলৈ হয় তেনেহ'লে সমগ্ৰ অঞ্চলটো ধ্বংস হৈ যাব। আৰু এনে এটা পৰিৱেশ শিৱসাগৰ জিলাৰ মেছাগড়ৰ যি আমকটীয়া আলি কিনাৰত গোহাঁই গাঁৱত এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈ আছে। আৰু তাৰ পাছতো কিন্তু এতিয়ালৈকে প্ৰশাসন হওক, এতিয়ালৈকে ONGC হওক কোনো এটা বিশেষ ভূমিকা গ্ৰহণ কৰা নাই। আপোনালোকে নিশ্চয় দেখিছে, মই জুম কৰি দেখাইছোঁ। এইবোৰ চাওক, সকলোবোৰ তেল লাগি এতিয়া গোটেইবোৰ তেল কেমেৰাত আপোনালোকে দেখিছে নিশ্চয়, তেলবোৰ জিলিকি আছে, ক'লা হৈ আছে। আৰু এনেকুৱা এটা পৰ্যায়লৈ যোৱাৰ পাছতো এমাহ হৈ যোৱাৰ পাছতো কিন্তু এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান নকৰিলে। এয়া মই দেখাইছোঁ, ONGC এতিয়াও কাম লাগি আছে আৰু ইয়াত গাঁৱৰ ৰাইজ সকলো ওলাই আহিছে। এনেকুৱা এটা পৰ্যায়লৈ যোৱাৰ পাছত এতিয়া গাঁৱৰ ৰাইজ চিন্তিত হৈছে তেওঁলোকে কিদৰে আচলতে খেতি কৰিব। এইসমূহ দেখাইছোঁ, তেওঁলোকে যিসমূহ তেওঁলোকৰ ফকলেণ্ড লগাই ইয়াত চাফ চিকুণ কৰি যিবোৰ তেল পৰি আছিলে ৰাইজক আভুৱা মাৰিবৰ কাৰণে তেলবোৰ তেওঁলোকে নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিলে, যদিও গাঁৱৰ ৰাইজ সকলো একত্ৰিত হৈ এইবোৰক বাধা প্ৰদান কৰে। কিন্তু বৰ্তমান সময়ত এইটো আটাইতকৈ এটা মাৰাত্মক আৰু ডাঙৰ ঘটনা বুলি ক'ব লাগিব, য'ত ONGCৰ পাইপ ফুটাৰ পাছতো তেওঁলোকৰ গাফিলতিৰ ফলত আৰু তেওঁলোকে এতিয়ালৈকে কিন্তু পাইপ ঠিক কৰা বা ইমান দিন হৈ যোৱাৰ পাছতো পাইপ ঠিক কৰাৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰি গোটেই অঞ্চলটো এতিয়া যিসকল খেতিয়ক তেওঁলোকে যি খেতিডৰাৰ পৰাই নিজৰ পৰিয়াল পোহপাল দি আছে, আৰু সেই খেতিডৰা যিদৰে পানী তেল বিজড়িত হ'ল বা তেল আহিলে, তেল অহাৰ পাছত এতিয়া খেতি কৰিব পৰা নাই। বিস্তীৰ্ণ অঞ্চল মই দেখাইছোঁ, আপোনালোকৰ কেমেৰাত আপোনালোকে দেখিছে। 500-600 বিঘা মাটিৰ দুই পাৰে আমকটীয়া আলি দুই পাৰে দেখিছে, আৰু সকলো ফালে এতিয়া তেল পৰি থকাৰ ফলত ৰাইজে এতিয়া খেতি কৰিব পৰা নাই। শাওণ মাহ সোমাইছে, ভৰপক খেতিৰ সময়। এই সময়খিনিত এতিয়া তেওঁলোকে খেতি কিদৰে কৰিব তাক লৈ চিন্তিত হৈ পৰিছে। আৰু আপোনালোকে নিশ্চয় কেমেৰাত দেখাৰ লগে লগে অনুভৱ কৰিব যে কিদৰে তেল এতিয়াও পৰি ৰৈছে। আৰু এনেকুৱা এটা সমস্যা সৃষ্টি কৰাৰ পাছত ONGCয়ে আজি এই খেতিয়কসকলৰ ওচৰত বা এই অঞ্চলৰ লোকসকলৰ ওচৰত কিয় গুৰুত্ব প্ৰদান কৰা নাই, তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিয় বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই, তাক লৈ প্ৰশ্নৰ উত্থাপন হয়। আৰু বিশেষকৈ গাঁৱৰ ৰাইজে সহজ সৰল গাঁৱৰ ৰাইজ তেওঁলোকে ভাবিছিলে ONGCয়ে ক্ষতিপূৰণ দিব, কিন্তু তাৰ পাছত এতিয়া গম পোৱা গৈছে যে ONGCয়ে কৈছে যে ইয়াত খেতি কৰিবলৈ, আৰু খেতি কৰাৰ পাছত খেতিৰ যদি শস্য উৎপাদন নহয় তেতিয়া তেওঁলোকক ক্ষতিপূৰণ দিব। অৰ্থাৎ এতিয়া এইদৰে তেল পৰি থকা এনেকুৱা এটা মাটিত মানুহে কিদৰে নামি খেতি কৰিব, হয়তো ONGCৰ AC ৰুমত বহি থকা বিষয়াববীয়াই নাজানে খেতিয়কৰ কিমান কষ্ট বা পথাৰত কিদৰে কোৰ মাৰিব লাগে, কিদৰে ৰুব লাগে, এই বিষয়ে তেওঁলোক সম্যক জ্ঞান নাই, আৰু সেয়ে তেওঁলোকে এনেকুৱা এটা দায়িত্ব জ্ঞানহীন কাম কৰা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত গাঁৱৰ ৰাইজ কিন্তু চিন্তিত হৈ সকলো ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আমি আমকটীয়া আলিৰ এই পৰিৱেশ দেখাইছোঁ, গাঁৱৰ ৰাইজ সকলো ওলাই আহিছে, তেওঁলোকৰ সমস্যা সমাধান হ'ব লাগে। যদি সমস্যা সমাধান নহয় তেনেহ'লে ONGCৰ যিসমূহ কাম এইসমূহ কাম ইয়াত কৰিবলৈ নিদিয়ে বুলি তেওঁলোকে ইয়াত বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকক মই পুনৰবাৰ দেখাইছোঁ কিদৰে গোট মাৰি আছে, ONGCৰ তেলেৰে গোট মাৰি আছে, পাইপ ফুটি তেলেৰে যিদৰে গোট মাৰি আছে। এই পথাৰসমূহত খেতি কৰাটো কিদৰে সম্ভৱ। আৰু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ থাকি গৈছে, য'ত ইয়াত মানুহে জীৱ জন্তু যিসমূহ গৰু আছিলে, গৰু ছাগলী ইয়ালৈ ঘাঁহ খাবলৈ নহা হ'ল। সমান্তৰালভাৱে যিমানসমূহ হাঁহ কুকুৰা আছিলে সকলোবোৰ পানীত তেল মিক্স হোৱাৰ লগে লগে এইসমূহত তেওঁলোক আহি বা কুকুৰাই পানী খাই মৃত্যুবৰণ কৰিব লগা হ'ল। কেইবাঘৰো এতিয়া ৰাজহাঁহ পাতিহাঁহ মৃত্যু হৈছে। আৰু এইবোৰ আঠানি হোৱাৰ বা এইবোৰ মৃত্যু হোৱাৰ ইয়াৰ যিসমূহ এতিয়া তেওঁলোকে দিব লাগে বা যিখিনি প্ৰাপ্য এই প্ৰাপ্য এতিয়া ONGCয়ে দিব নাই, তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। আজি যোৱা 30 জুনৰ এটা বিশেষ বৃহত্তৰ খবৰ, ONGCৰ পাইপ ফুটি গোটেই প্ৰায় আমাৰ 400-500 বিঘামান মাটি তেলেৰে মানে বিয়ঙি গোটেই পথাৰ খেতিৰ হাল কোৰ বাব নোৱাৰা অৱস্থা হৈ গ'ল। তাত ৰাইজে মোক মানে কথা কিছুমানবোৰ ক'লে, বিভিন্নজনে বিভিন্নভাৱে কোৱাৰ গতিকে আমি প্ৰশাসনলৈ মই লগে লগে এইবিলাক খবৰ দিয়াৰ পাছতো তেওঁলোকে আহি আছে, গৈ আছে,
কিন্তু আজি পৰ্যন্ত যোৱাকালিলৈকে ফুটা মৰা নাছিলে। তেওঁলোকে নাই লোৱা মিছা কথা কৈ পেলাই কালি চোৰৰ দৰে আহি পেলানি ফুটা বন্ধ কৰি পেলানি আকৌ সন্ধিয়াৰ টাইমত তেলবিলাক তেওঁলোকৰ হেৰিয়া গাড়ী লগাই লৈ পেলাই এইবোৰ পুতি ঢাকন দি কিবা কাচিৰে ঘাঁহত তেল লাগি থকা এইবিলাক কটা চিঙা কৰি লৈ মানে সিহঁতি ফাঁকি ফুকা কৰি পেলানি আমাৰ পৰা মানে হাৰি যাম পলাই যাম বুলি ভাবিছে। কিন্তু মই এজন চৰকাৰী কি কয় গাঁও প্ৰধান হিচাপে ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ হৈ মই যিমানখিনি কৰিবলৈ আগবাঢ়িছোঁ, বিভাগীয় বিভিন্ন মানে হেৰি ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টলৈ আমি মানে ভাগে ভাগে 5টা ডিপাৰ্টমেণ্টত আমি 5 ভাগে কাগজ দিম বুলি কালি আমি কেইজনমান ব্যক্তিয়ে 2খনমান কাগজ লিখি কৰি লৈ পেলানি ONC লগত আলোচনা হৈছিলে যদিও যেনেধৰণে এতিয়া অলপ আগতে আপোনালোকে দেখুৱাইছিলে বাৰু কাগজখন ONCয়ে লিখি কৰি দিয়া, সেই কাগজখনৰ ওপৰত ৰাইজসকলে এতিয়া নেমানে এই বিষয়টোৰ ওপৰত। তেওঁলোকে কৈছে যে ONCয়ে কৈছে যে আপোনালোকে ৰাইজখিনিয়ে খেতি কৰক, খেতি কৰাৰ পাছত যদি খেতি নষ্ট হৈ মৰে তেতিয়া আমি আপোনালোকক কিবা ক্ষতিপূৰণ দিবলগীয়া হ'লে দিবলৈ ৰাজি আছোঁ বুলি কৈছে। কিন্তু খেতি কৰিবলৈ যাওঁতে আজি ইমান তেলময় ঘাঁহময় পথাৰখনত ফিল্ডখনত ট্ৰেক্টৰে হাল বাওঁতে হালোৱাসকলে বাব পাৰিব নোৱাৰে, আকৌ হাল বোৱা মাটি খেতিত ৰোৱনী দাৱনীসকলে ৰুব দাব কৰিব পাৰিবনে নোৱাৰে, আৰু সেই খেতি কেনেকুৱা হ'ব আজি সকলো ৰাইজে জানে। আমাৰ আশে পাশে কেইবাটাও অইল আছে, সেইটোও দেখি আছে আপোনাৰ কি ট্ৰেংক বুলি কয় মোহন গাঁৱৰ মঠিয়াচিকা মোহন গাঁৱৰ স্থিত, আৰু ইয়াৰ পৰাই কানেকশ্যন দি পেলানি যোগী জটকীয়া প্ৰায় 4 কিলোমিটাৰমান আঁতৰত যোগী জটকীয়াৰ ছাইডতো তেনেকৈ তেল চেল ওলাই কৰি লিক হোৱাৰ পাছতো তেওঁলোকক ক্ষতিপূৰণ কিছুমানবোৰ দিয়ে। আমাৰ ইয়াত এইবাৰেই প্ৰথম হৈছে হোৱাৰ গতিকে আমি কিছুমানবোৰ কথা নাজানো, নজনা কাৰণেই আমাক তেওঁলোকে এইখিনি কথা নাজানে, এইখিনি কাম নাজানে বুলি আমাক মানে তলত থৈ অকৰা সজাই পেলানি তেওঁলোকে আমাৰ পৰা আঁতৰি পলাই ফাং কাটি থাকে। আৰু তেওঁলোকে হিন্দীভাষী মানুহ, হিন্দীৰে তেওঁলোকৰ ডাঙৰ মানুহখিনিৰ লগত কথা বতৰা পাতি পেলাই তেওঁলোকে কি কৰে, আমাৰ পৰা আঁতৰি আমাৰ কিছুমান ব্যক্তিয়ে জানে দুষাৰ হিন্দী ক'ব, তেওঁলোকে কথাখিনি বুজি পাই পেলানি মোক সেইখিনি কথা অৱগত কৰিছে। সেই গতিকে কালি 2জন মানে এই কাম তেওঁলোকে নেট দি পেলানি তেলটো চুচি পেলানি চাফা কৰিম বুলি ভাবিছিলে, তথাপিতো 2জন মানে নিদিলে যে তেওঁলোকে আমাক ভালদৰে প্ৰতিশ্ৰুতি দিয়ক এই খেতিৰ ক্ষতিপূৰণ দিম নে নিদিম, যদি দিয়ে তেতিয়াহ'লে আমি কাম কৰিবলৈ এৰি দিম, যদি নিদিয়ে প্ৰতিশ্ৰুতিটো নিদিয়ে তেতিয়াহ'লে আমি একেবাৰে চাফা কৰিবলৈ নিদিওঁ আৰু কৃষক ৰাইজক খেতিও কৰিব নকৰে, তাৰ কোনো হেৰি নাই। এইখিনিয়ে কথা। যিখিনি আশে পাশে আমাৰ গাঁওখনৰ এই আমকটীয়া আলিৰ কাষে চাষে বা এনেকৈ কুৰুকাকুৰুকৈ কিছুমান পুখুৰী আছে, পুখুৰীতে তেলবিলাক গৈ সোমাইছেগৈ, পথাৰতো তেলবিলাক বিয়ঙি গৈ চপৰা চপৰ হৈ আছে, তাত হাঁহ চাহ মেলি দিছে। তেওঁলোকে গৃহতে প্ৰথম অৱস্থাত ধৰিব নোৱাৰিছিলে এই তেলে নে কিয়ে নে, যেতিয়া তেল উঠি গৈছে হাঁহৰ গাত তেল লাগিছে, গোন্ধ পাইছে যে ৰাইজৰ মুখত শুনিছে এনেকৈ পাইপলাইন ফুটি তেল ওলাইছে। এই গতিকে সেই তেলৰ চেকুৰা লাগি তেলৰ বিৰিঙনিত হাঁহে লুতুৰি পুতুৰি হৈ ৰাজহাঁহ কোনো এঘৰ ব্যক্তিয়ে অলপ আগতে কৈ গৈছিলে এগৰাকী আইতাই, তেওঁলোকৰ ৰাজহাঁহ মানে কমেও 6-7টামান ৰাজহাঁহ মৰিছে বুলিছে, হাঁহ পোৱালি মেলি দিছে, হাঁহ পোৱালিও কমেও 15-20-30টামানলৈকে ক্ষতিপূৰণখিনি ONGCয়ে দিম বুলি কৈছে। সেই ক্ষতিপূৰণখিনি এতিয়ালৈকে আমাৰ সেই লিখিত কাগজখনত লিখা কৰা নাছিলে আৰু দিম বুলি কোৱা নাছিলে সেইটো বিষয় লৈ। আৰু গছ গছনিও ৰাস্তা কাষত কিছুমান মূল্যৱান গছ গছনিও আছে, গছ গছনিও গোটেই তেলেৰে গছৰ গুৰি ঢাক খাই গৈছে। সেই গতিকে কিছুমান হাঁচি গছ যেনেকৈ ধৰক এজোপা মূল্যৱান গছ, তেনেকৈ সেইজোপা গছ কিছুদিনৰ পাছত ৰ'দৰ প্ৰখৰ তাপত হয়তো মৰি যাবলৈও আছে। সেই গতিকে আমি ৰাইজে যিখিনি কৈছে, আৰু চৰকাৰী গাঁও প্ৰধান হিচাপে মই ৰাইজৰে এজন ব্যক্তি, সেইকাৰণে ৰাইজৰ থোৰে মই থাকিম।